নমস্কাৰ ফেচবুক পেজ অমৰজ্যোতি মহন্ত হে মহা জীৱন। মই সেইদিনা আপোনালোকৰ ওচৰত এটা ফেচবুক পেজত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টো ইউটিউবতো আপলোড কৰিছিলোঁ। মই নুনমাটি ভৱানীপুৰ নিজৰা পাৰৰ পৰা যাব লাগে, তাতে অনিতা চেত্ৰী বুলি এগৰাকী নাৰীৰ মই ওচৰলৈকে গৈছিলোঁ। তাতে তেওঁলোকৰ অতি শোচনীয় দুৰ্দশাপূৰ্ণ জীৱনৰ কথা আপোনালোকক দেখাইছিলোঁ। ইউটিউবত প্ৰায় 233 জনৰ ওপৰত ভিউজ আছে আৰু ফেচবুক পেজৰ পৰা যিটো অমৰজ্যোতি মহন্ত হে মহা জীৱন যিটো মোৰ পেজ নতুন কৰি খুলিছোঁ, পেজৰ পৰাও প্ৰায় 160ৰ ওপৰত প্ৰায় ভিউজ আছে। এতিয়া ইমান ভিউজ থকাৰ পিছতো আৰু অনিতা চেত্ৰীৰ বৰ্তমান তেওঁৰ স্বামীৰ লগত সুশীল চেত্ৰীৰ লগত যিটো অতি শোচনীয় দুৰ্দশাপূৰ্ণ জীৱন যাপন কৰি আছে। তেওঁৰ স্বামী কেইবাটাও অখাদ্য বেমাৰত আক্ৰান্ত, পাহাৰৰ ওপৰত থাকে। তেওঁ কেইবা ঘৰৰ মানুহৰ ঘৰত অনিতা চেত্ৰীয়ে কাম কৰে। 4টা ল'ৰা ছোৱালীৰ সমস্ত ভৰণ পোষণৰ দায়িত্ব লৈ কিনে স্বামী চিকিৎসা কৰাটো কিমান জটিল কাম। আৰু আজিৰ যুগত য'ত প্ৰত্যেক পদে পদে কেৱল টকাৰ বাহিৰে একো নাই, আৰু মেডিকেলত গ'লেও টকা নহ'লে একোৱেই নহয়। এনে এটা অত্যন্ত হৃদয় বিদাৰক ঘটনা মই এটা মাজেৰে আপোনালোকক দিয়াৰ পিছত পৰম দুৰ্ভাগ্যবশতঃ মই কাৰো সঁহাৰি নাপালোঁ। মাত্ৰ মোৰ ফেচবুক বান্ধৱী স্মিতা বৰ্মনে মোৰ ভিডিঅ'টো চাই কিনে মোক 200 টকা পঠাই দিছে। মই এতিয়া আছে আমাৰ ঘৰত আহিছে আজি অনিতা চেত্ৰী। অনিতাৰ ওচৰত মই সেই স্মিতা বৰ্মনক প্ৰথমতে অজস্ৰ ধন্যবাদ দিছোঁ। ধন্যবাদ দি মই স্মিতাৰ 200 টকাটো দিমেই, লগতে মোৰ ফালৰ পৰা মই অলপমান দৈনন্দিন ব্যৱহাৰ্য অলপমান বস্তু দিম। মোৰ ল'ৰাই হাতে হাতে দিব আৰু মোৰ ফালৰ পৰা মই এটা ক্ষুদ্ৰ এটা 500 টকা এটা মোৰ ফালৰ পৰা দিম। মোৰ ল'ৰাই দিব। এই মোৰ ল'ৰা কৌস্তৱ মহন্ত, এও অনিতা চেত্ৰী। আচ্ছা, অনিতাই কিবা ক'বা নেকি? স্মিতা বৰ্মনে যে একমাত্ৰ যে স্মিতা বৰ্মনে যে অসমৰ ভিতৰত যে তোমাক যে 200 টকা দিলে, তাইও কিন্তু অৰ্থনৈতিকভাৱে সবল নহয়, তাইও অৰ্থনৈতিকভাৱে অত্যন্ত দুৰ্বল। কিন্তু স্মিতা চেত্ৰী লৈ তুমি কিবা ক'বা নেকি? স্মিতা বৰ্মন স্মিতাক ময়ো অজস্ৰ ধন্যবাদ দিছোঁ ইয়াৰ পৰা। কাৰণ মোৰ এই ফেচবুক পেজ যদি ভগৱত কৃপাত যদি ভৱিষ্যতে যদি বিখ্যাত হয় আৰু এই পেজৰ জৰিয়তে যদি লক্ষ লক্ষ বা কোটি কোটি যদি এনেকুৱা দুৰ্গত মানুহৰ যদি সহায় হয়, এই স্মিতা কিন্তু অমৰ হৈ থাকিব। কিন্তু কাৰণ তেওঁ প্ৰথম, কাৰণ বুদ্ধই যেতিয়া কৃষ্ণাদি কৃষ্ণ তপ কৰি আছিল, মই সেইদিনা কৈছোঁ, তেতিয়া তেওঁ বুদ্ধক প্ৰথম পায়সদাত্ৰী যিগৰাকী নাৰীৰ মই নাম মনত পেলাব পৰা নাই, বুদ্ধ চৰিতত অশ্ব ঘোষৰ বুদ্ধ চৰিতত সেইগৰাকী নাৰী অজন্মৰ হৈ আছে। গতিকে মোৰ ভিডিঅ'টো গোটেই অসমত চলাৰ পিছতো অজস্ৰ বন্ধু বান্ধৱ আত্মীয় স্বজন সকলোকে দিয়াৰ পিছতো স্মিতাই একমাত্ৰ 200 টকা যি দিলে, আকৌ স্মিতাৰ অৱস্থা সিমান ভাল নহয়। গতিকে স্মিতা মোৰ আচলতে ফেচবুক পেজৰ মাজেৰে ইউটিউবৰ মাজেৰে স্মিতা আচলতে হৈ থাকিব অমৰ। স্মিতাক মই ইয়াৰ পৰা ধন্যবাদ দিলোঁ। গতিকে প্ৰথমতে মই মোৰ ফালৰ পৰা এটা সাধাৰণ এটা দক্ষিণা দি আৰু স্মিতাৰো 200 টকা, মোৰ লগত 500 টকাৰ লগত লগ লগাই 700 টকা প্ৰথমতে মই অনিতা চেত্ৰীক দিছোঁ। আৰু কিছু ঘৰুৱা ব্যৱহাৰ্য কিছু বস্তু মই মোৰ পুত্ৰৰ হাতেৰে দিছোঁ। এইখিনি বস্তু ইয়াতে তেল আছে, আলু আছে আৰু এনেকুৱা কৰি কিছু বস্তু আছে, নিমখ চিমখ আদি কৰি। আৰু ৰোগীয়ে খাব পৰাকৈ ইয়াতে এটা এই হাৰ্বেল টি আছে। এই হাৰ্বেল টিটো তাৰমানে চাহৰ লগত খাব পাৰিব, এইটো অতি উৎকৃষ্ট আৰু হাৰ্টৰ বেমাৰীৰ কাৰণে খুবেই ভাল। আৰু ইয়াতে কিছু এনেকুৱা বিস্কুট কিছু বস্তু আছে। গতিকে এইখিনি বস্তু আমি তেওঁৰ হাতত দিলোঁ। এইবিলাক আচলতে প্ৰচাৰ কৰা কথা নহয়। এই যে আমি যে কাৰোবাৰ কাৰণে কিবা যৎকিঞ্চিত যে এটা যে সেৱা সহযোগ কৰোঁ, এইবিলাক আচলতে প্ৰচাৰ কৰিলে ইয়াৰতো গোটেই ফল 1 ছেকেণ্ডতে গোটেই শেষ হৈ যায়। সেইবিলাক কথা মই আৰু ইমোজ হৈ যাব। এইটো ভিডিঅ' প্ৰচাৰ কৰাৰ উদ্দেশ্য এইটো নহয় যে মই কিবা এটা তেওঁক দিলোঁ বা মোৰ ফালৰ পৰা অলপমান টকা দিলোঁ কিবা দিলোঁ, সেইটো আমাৰ আচল উদ্দেশ্য নহয়। মোৰ আচল উদ্দেশ্য হৈছে যে মই যিখন পেজ খুলিছোঁ অমৰজ্যোতি মহন্ত হে মহা জীৱন নামত, আৰু যি ইউটিউব চেনেল মোৰ চলি আছে অমৃতেশ্বৰ পুত্ৰা, এই চেনেলৰ মাধ্যমেৰে আৰু এই পেজৰ মাধ্যমেৰে আধ্যাত্মিক ভিডিঅ'টো আপলোড হ'বই সপ্তাহত 2-3টা কৰি। লগে লগে সমাজৰ যিচাম দুৰ্গত, যিচাম অভিশপ্ত, দুৰ্ভগীয়া, হতভগীয়া, যিবিলাকে চকুৰ পানীৰে গোটেই পৃথিৱী ডুবাই আছে, তেওঁলোকৰ জীৱন কাহিনী ক্ষুদ্ৰ ক্ষুদ্ৰ ভিডিঅ'ৰ মাজেৰে মই প্ৰচাৰ কৰিম। ইউটিউবতো যাব, পেজতো যাব, যাতে অসমবাসী মানুহে 1 টকা কৰিও যাতে প্ৰত্যেকে যাতে দিয়ে যাতে। আচল মোৰ উদ্দেশ্য এইটো, মানুহৰ মাজত এই মেছেজ যে আমি দুৰ্গতজনক, অভিশপ্তজনক, দুৰ্ভগীয়াজনক, যোনে চকুৰ পানীৰে যোনে কান্দি আছে, তেওঁলোকৰ মুখত 1 বিন্দু হাঁহি ফুটাবৰ কাৰণে আমি প্ৰত্যেকে 1 টকা কৰিও যদি দিওঁ, ৰাইজে নখ জোকাৰিলে নদিবই। মোৰ সেই বাণীটোহে মানুহৰ মাজত প্ৰচাৰ কৰিব বিচাৰিছোঁ। মই আপোনালোকৰ পৰা 1 লাখ টকা বিচৰা নাই বা আপোনালোকে 1000 টকা দিব পৰা নাই, সেই বুলি মোৰ কাৰো প্ৰতি ক্ষোভ নাই, কোনো বন্ধু বান্ধৱ কাৰো প্ৰতি ক্ষোভ নাই। কিন্তু সকলোৱে সহযোগ কৰক,
সকলোৱে নিজৰ নিজৰ ভৱিষ্যত নিৰ্মাণ কৰক। আজি দুৰ্গতসকলৰ বা অভিযুক্তসকলৰ দুৰ্ভগীয়াসকলৰ সেৱা সহযোগ কৰা মানে স্বয়ং বিশ্বনাথৰ সেৱা কৰা। স্বয়ং আপোনালোকে বলবমৰ দৰে 1 লাখটা বলবমৰ ফল এটা সাধাৰণ সেৱাৰ মাজেৰে পাব যদি নিষ্কাম সেৱা যদি হয়। নৰৰূপী নাৰায়ণৰ মাধৱৰূপী মানৱৰ জীৱৰূপী শিৱ জ্ঞানত যিটো সেৱা কৰিব সেই সেৱাটোতো 1 লক্ষ অশ্বমেধ যজ্ঞৰ সমতুল্য ফল। 1 টকা দিয়ক 5 টকা দিয়ক সেইটোত লৈ কিনে মই ক'বলগীয়া একো নাই। গতিকে এইখিনি কৈ মই ধন্যবাদ দিলোঁ আপোনালোকক। স্পীডাক আৰু এবাৰ ধন্যবাদ দি কিনে মোৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ।